আৰু ইফালে যোৰহাটত বালি মাফিয়াৰ আক্ৰমণত আহত হৈছে আৰক্ষী জোৱান। বালি মাফিয়াৰ আক্ৰমণৰ বলি হৈছে আৰক্ষী জোৱান প্ৰাঞ্জল বৰা নামৰ এগৰাকী আৰক্ষী বুলি জানিব পৰা গৈছে। আৰক্ষী জোৱানজনৰ মাতৃ আৰু পত্নীকো আক্ৰমণ কৰিছে বালি মাফিয়াই। বালি মাফিয়া দীপক গায়ন, বিশ্বজিৎ গায়নৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। খননত বাধা দিয়াৰ বাবে প্ৰাঞ্জলক আক্ৰমণ কৰিছে গায়নৰ ভাতৃদ্বয় বুলি জানিব পৰা গৈছে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পুলিবৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে। এই ঘটনাক লৈ উত্তৰ পশ্চিম যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আহি থাকোঁতে দেখিলোঁ যোৱাবাৰ এই কাহিনীটো হৈছে মানে ইয়াত বিশ্বজিৎ গায়ন বোলা ল'ৰাজনে ইয়াত মানে কি হয় সন্ত্ৰাস নিচিনা হৈছে আৰু ডাম্পাৰ বাৰ ডাম্পাৰ চলাই থাকে। গতিকে ৰাস্তাটো আপোনালোকে দেখিছে গোটেই অৱস্থা নাই, বোকা মানে খৰালি, এতিয়া বৰষুণ নাই তথাপিতো সেই পানী দি গোটেই বোকা কৰি পেলালে। সেই কথাটো মই ক'লোঁ খালি লগৰ হিচাপে একেলগে পঢ়া যিহেতু, যে তোমাক যোৱাবাৰ কোৱা হৈছিলে গোটেই গাঁৱৰ মানুহে গোট খায়, গতিকে তুমি আকৌ এইটো কাম কিয় কৰিলা যে গোটেই ৰাস্তা বোকা কৰি পেলালা। সেই কথাটো কৈ মই ঘৰত বাইকখন থৈ ঘূৰি আহোঁতে মানে তেহেঁতৰ ককায়েককো ফোন কৰি মাতিলে, দীপক বৰা ককায়েকক, দীপক গায়ন ককায়েকৰ নাম। দুইটাই গৈ মই একদম ঘৰতে আপুনি চাব পাৰে চোতালতে বাইক এতিয়াও আছে। গতিকে তাতে গৈ তাহাঁতি বেল চাই ঢাপ ধূপ মাৰিছে আৰু মইতো একদম অপ্ৰস্তুত, মই কাজিয়া কৰিম বুলি লগৰ ল'ৰা ইমান কাজিয়া কৰিম বুলি মই ভবা নাই তাৰমানে। কাৰণ তেহেঁতি মাৰি দিলেও মই মাৰি দিব নাজানো, একেলগে ডাঙৰ হৈছোঁ দুটা, আমি তিনিওটা ল'ৰা। মই বাধা মানে সেইটোৱে কৈছোঁ যে তোমালোকেতো কি কৰিলা চোৱাচোন, নিজৰ গাঁৱৰ ৰাস্তা, আজি মোৰ ৰাস্তা বেয়া মানে তোমালোকৰ ৰাস্তা বেয়া নহয় জানো, এই কথাখিনিহে ক'লোঁ। এইখন মালোৱালি দগাঁও আজাৰাণী ঘাট বুলি কয়। তাৰ পৰা 15-20খনৰ ওপৰত চলে। মানে এনেই আৰু মই কম দিনে মইতো ইয়াত নাথাকোঁ বাৰু, ভাড়াঘৰত থাকোঁ, মই কাম সুধিহে ইয়ালে আহোঁ। মই মাথাটো দিছে ফালি দিছে, মই চিটি স্কেন কৰিবলগীয়া আছে, বুকত দুখ পাইছোঁ, এক্সৰে ৰিপৰ্ট কালি দিব বাৰু। বাকী আঙুলি আৰু মোৰ মাকো সেই বেয়া ব্যৱহাৰ কৰি মেলি গোটেই লুটিয়াই দিলে মাৰি মেলি। মায়ে সেই বিষত এতিয়া কেঁকাই আছে আৰু মইতো গম নাপালোঁ মায়ে ইমান দুখ পাইছে বুলি, কাৰণ মোক তেজ ওলোৱা দেখি মানুহে গাঁৱৰ মানুহে লৈ গুচি গ'ল মেডিকেললৈ। মোৰ নাম প্ৰাঞ্জল বৰা। মই থানাত আইএছবিটি থানাত আধাৰ দিছোঁ। আৰক্ষীয়ে কৈছে একশ্যন ল'ম বুলি কৈছে, তেখেত আহি আছে কিবা কাম এটাত অকণমান ফচি গৈছে কাৰণে অকণ অহা দেৰি হৈছে, তেখেত আহি পাব। তেখেতৰ নাম এজন বিশ্বজিৎ গায়ন আৰু ককায়েকৰ নাম হ'ল দীপক গায়ন। বৰ্তমান মানে মই আহি থাকোঁতে দেখিলোঁ যোৱাবাৰ এই কাহিনীটো হৈছে মানে ইয়াত বিশ্বজিৎ গায়ন বোলা ল'ৰাজনে ইয়াত মানে কি হয়। আৰু ইফালে যোৰহাটত বালি মাফিয়াৰ আক্ৰমণত আহত হৈছে আৰক্ষী জোৱান। বালি মাফিয়াৰ আক্ৰমণৰ বলি হৈছে আৰক্ষী জোৱান প্ৰাঞ্জল বৰা নামৰ এগৰাকী আৰক্ষী বুলি জানিব পৰা গৈছে। আৰক্ষী জোৱানজনৰ মাতৃ আৰু পত্নীকো আক্ৰমণ কৰিছে বালি মাফিয়াই। বালি মাফিয়া দীপক গায়ন, বিশ্বজিৎ গায়নৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। খননত বাধা দিয়াৰ বাবে প্ৰাঞ্জলক আক্ৰমণ কৰিছে গায়নৰ ভাতৃদ্বয় বুলি জানিব পৰা গৈছে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত পুলিবৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে। এই ঘটনাক লৈ উত্তৰ পশ্চিম যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আহি থাকোঁতে দেখিলোঁ যোৱাবাৰ এই কাহিনীটো হৈছে মানে ইয়াত বিশ্বজিৎ গায়ন বোলা ল'ৰাজনে ইয়াত মানে কি হয় সন্ত্ৰাস নিচিনা হৈছে আৰু ডাম্পাৰ বাৰ ডাম্পাৰ চলাই থাকে। গতিকে ৰাস্তাটো আপোনালোকে দেখিছে গোটেই অৱস্থা নাই, বোকা মানে খৰালি, এতিয়া বৰষুণ নাই তথাপিতো সেই পানী দি গোটেই বোকা কৰি পেলালে। সেই কথাটো মই ক'লোঁ খালি লগৰ হিচাপে একেলগে পঢ়া যিহেতু, যে তোমাক যোৱাবাৰ কোৱা হৈছিলে গোটেই গাঁৱৰ মানুহে গোট খায়, গতিকে তুমি আকৌ এইটো কাম কিয় কৰিলা যে গোটেই ৰাস্তা বোকা কৰি পেলালা। সেই কথাটো কৈ মই ঘৰত বাইকখন থৈ ঘূৰি আহোঁতে মানে তেহেঁতৰ ককায়েককো ফোন কৰি মাতিলে, দীপক বৰা ককায়েকক, দীপক গায়ন ককায়েকৰ নাম। দুইটাই গৈ মই একদম ঘৰতে আপুনি চাব পাৰে চোতালতে বাইক এতিয়াও আছে। গতিকে তাতে গৈ তাহাঁতি বেল চাই ঢাপ ধূপ মাৰিছে আৰু মইতো একদম অপ্ৰস্তুত, মই কাজিয়া কৰিম বুলি লগৰ ল'ৰা ইমান কাজিয়া কৰিম বুলি মই ভবা নাই তাৰমানে। কাৰণ তেহেঁতি মাৰি দিলেও মই মাৰি দিব নাজানো, একেলগে ডাঙৰ হৈছোঁ দুটা, আমি তিনিওটা ল'ৰা। মই বাধা মানে সেইটোৱে কৈছোঁ যে তোমালোকেতো কি কৰিলা চোৱাচোন, নিজৰ গাঁৱৰ ৰাস্তা, আজি মোৰ ৰাস্তা বেয়া মানে তোমালোকৰ ৰাস্তা বেয়া নহয় জানো, এই কথাখিনিহে ক'লোঁ। এইখন মালোৱালি দগাঁও আজাৰাণী ঘাট বুলি কয়। তাৰ পৰা 15-20খনৰ ওপৰত চলে। মানে এনেই আৰু মই কম দিনে মইতো ইয়াত নাথাকোঁ বাৰু, ভাড়াঘৰত থাকোঁ, মই কাম সুধিহে ইয়ালে আহোঁ। মই মাথাটো দিছে ফালি দিছে, মই চিটি স্কেন কৰিবলগীয়া আছে, বুকত দুখ পাইছোঁ, এক্সৰে ৰিপৰ্ট কালি দিব বাৰু। বাকী আঙুলি আৰু মোৰ মাকো সেই বেয়া ব্যৱহাৰ কৰি মেলি গোটেই লুটিয়াই দিলে মাৰি মেলি। মায়ে সেই বিষত এতিয়া কেঁকাই আছে আৰু মইতো গম নাপালোঁ মায়ে ইমান দুখ পাইছে বুলি, কাৰণ মোক তেজ ওলোৱা দেখি মানুহে গাঁৱৰ মানুহে লৈ গুচি গ'ল মেডিকেললৈ। মোৰ নাম প্ৰাঞ্জল বৰা। মই থানাত আইএছবিটি থানাত আধাৰ দিছোঁ। আৰক্ষীয়ে কৈছে একশ্যন ল'ম বুলি কৈছে, তেখেত আহি আছে কিবা কাম এটাত অকণমান ফচি গৈছে কাৰণে অকণ অহা দেৰি হৈছে, তেখেত আহি পাব। তেখেতৰ নাম এজন বিশ্বজিৎ গায়ন আৰু ককায়েকৰ নাম হ'ল দীপক গায়ন। বৰ্তমান মানে মই আহি থাকোঁতে দেখিলোঁ যোৱাবাৰ এই কাহিনীটো হৈছে মানে ইয়াত বিশ্বজিৎ গায়ন বোলা ল'ৰাজনে ইয়াত মানে কি হয়।